हाय नमस्कार जिসকলে সেলফ হেল্প গ্ৰুপৰ ফৰ্ম লাভ কৰিছে তেওঁলোকে এই ভিডিওটো এৰি না যাব এই ভিডিওটোত সম্পূৰ্ণ প্ৰসেস জনাই দিছো 10000 টকা লাভ কৰিবলৈ হলে কি কি কৰিব লাগিব আজিৰ এইটো ভিডিওত কিন্তু আপোনালোকে জানিব পাৰিব ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে হে ভিডিওটো এটা শেয়াৰ কৰি আনকতে কাৰণ সুযোগ কৰি দিয়ক আৰু ভিডিওটো আপুনি সম্পূৰ্ণকৈ চাই থাকক এতিয়া আপোনালোকে জানি লওক যে এই 10000 টকা কেনেকৈ লাভ কৰিব ফৰ্ম কিন্তু লাভ কৰিলেও কিন্তু এই 10000 টকা লাভ নকৰিব পাৰে হে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক এতিয়া সব যিসকলক ফৰ্ম দিছে মই আপোনালোকক সাৱধান হ'বলৈ কৈছো কিয়নো যাতে আপোনালোকে কোনো প্ৰবঞ্চকৰ জালত নপৰে যাতে কোনো ধৰণৰ পইচা নিদিয়ে এই ফৰ্ম লোৱাৰ কাৰণে বা ফৰ্ম জমা দিয়াৰ কাৰণে কোনো ধৰণৰ যাতে আপোনালোকে দুসৰ চক্ৰৰ ওচৰত নপৰে তাৰ বাবে কি কৰিছে অসম চৰকাৰে এখন ডেট ফিক্স কৰি দিছিলে যে অমুক ডেটত অমুকটো ডিস্ট্ৰিক্টৰ পৰা ফৰ্ম বিতৰণ কৰিব আৰু সেই হিচাপত কিন্তু পঞ্চায়তত গৈ ফৰ্মসমূহ কিন্তু কালেকশন কৰিছে অৰ্থাৎ আত্মসহায়ক মহিলাসকলে কিন্তু ফৰ্মসমূহ লাভ কৰিছে সেই যিখন পঞ্চায়ত সিলেকশন কৰি দিছিলে অৰ্থাৎ প্ৰতিটো ডিস্ট্ৰিক্টৰে পঞ্চায়তত কিন্তু এই ফৰ্মসমূহ দিছিলে আৰু তেনেকুৱাকে যেতিয়া এই ফৰ্মসমূহ জমা লব আৰু ফৰ্মসমূহ জমা লোৱাৰ বাবে কিন্তু এখন ডেট ফিক্স কৰি দিব অমুকটো ডিস্ট্ৰিক্টত অমুক দিনাই ফৰ্ম লব গাঁও পঞ্চায়তত তেতে কিন্তু ফৰ্মসমূহ জমা দিব লাগিব আৰু এই ফৰ্মসমূহ জমা দিয়াৰ লাষ্ট ডেট কিন্তু তেওঁলোকে দিয়া নাই আৰু কোন দিনা ফৰ্ম জমা লব নিশ্চয় আপোনালোকে জানিব পাৰিব এই চেনেল আৰু ফেসবুক পেজৰ মাধ্যমত হে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো তলৰ পৰা সাবস্ক্ৰাইব কৰিব ফেসবুক পেজটো ফলো কৰা নাই ফেসবুক পেজটো ফলো কৰিব আৰু ভিডিওটো এটা শেয়াৰ কৰি আনকতে কাৰণ সুযোগ কৰি দিয়ক কিয়নো মই যেতিয়া ভিডিও আপলোড কৰিম আপোনালোকে কিন্তু নোটিফিকেশন হিচাপে পাই যাব হে তলত চাওক আপুনি শেয়াৰ আছে আপুনি এতিয়া শেয়াৰ কৰি দিয়ক আৰু এটা ইম্পৰ্টেন্ট কথা হল যে যদি আপোনালোকে এই ফৰ্মসমূহ জমা দিয়ে তেনেহেৰে আপোনালোকৰ পইচা দিব লাগিব নেকি সব ফৰ্মসমূহ জমা দিয়াৰ বাবে আপোনালোকৰ 1 টকাও দিব নালাগে তাৰ বাবে কিন্তু ডেটসমূহ ফিক্স কৰি দিয়ে যে অমুকটো ডেটত অমুক দিনা অমুকটো পঞ্চায়তৰ পৰা লব লাগিব ফৰ্ম আৰু সেই হিচাপত যি জিপি অৰ্থাৎ গাঁও পঞ্চায়ত হিচাপত কিন্তু ডিস্ট্ৰিক্ট ওয়াইজত মহিলাসকলে কিন্তু ফৰ্মসমূহ লাভ কৰিছিল এতিয়া ফৰ্মসমূহ সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব ফিল আপ কেনেকৈ কৰিব লাগে মই অলৰেডি কিন্তু ভিডিও বনাই ৰাখিছো যদি ভিডিও চোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে চাওক মোৰ পেজত ভিজিট কৰক মোৰ ইউটিউব চেনেলত চাওক নিশ্চয় আপোনালোকে কিন্তু এই সমূহ ভিডিও পাই থাকিব আৰু এমআইএস কোড কি হয় কেনেকৈ অমৃত বিক্ষ আন্দোলনৰ ফটো কেনেকৈ লগাব লাগে সম্পূৰ্ণ প্ৰসেস মই কিন্তু আপোনালোকৰ বাবে মই ভিডিও বনাই ৰাখিছো সো এই ভিডিওটো বহুত কিন্তু ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে হে ৰিকুৱেষ্ট কৰিলো আপোনালোকে যদি এতিয়ালৈকে ভিডিওটো শেয়াৰ কৰা নাই তলত চাওক শেয়াৰ আছে আপুনি এতিয়া শেয়াৰ কৰি আনকতে সুযোগ কৰি দিয়ক কিয়নো মই যেতিয়া পৰৱৰ্তী ভিডিও আপলোড কৰিম আপোনালোকে কিন্তু নোটিফিকেশন হিচাপে আপোনাৰ মোবাইল ফোনত পাই যাব তাৰ পিছত মোৰ ভিডিওবোৰ আপুনি চাব পাৰিব সো তাৰ বাবে যেতিয়া এই ডেটটো ফিক্স কৰি দিব যে অমুক দিনা ফৰ্ম লব সেইদিনা কিন্তু আপোনালোকে ডকুমেন্টসমূহ উপযুক্ত নথিসমূহ ৰেডি কৰি লৈ যাব লাগিব আৰু এই ফৰ্মখন আপুনি সুন্দৰকৈ ফিল আপ কৰিব লাগিব যিসকলে ফৰ্ম ফিল আপ কৰিব নাজানে তেওঁলোকে ওচৰত আপোনালোকে সহায় লব যিসকলে জানে আপোনালোকে ভাল এজন মানুহৰ পৰা পৰামৰ্শ লব আৰু মই অলৰেডি কিন্তু ভিডিও বনাই ৰাখিছো এ টু জেড মই দেখাই দিছো কেনেকৈ সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগে আপোনালোকে যিসকলে ফৰ্ম ফিল আপ কৰা নাই অতি সোনকালে ফিল আপ কৰি ৰাখি দিয়ক কিয়নো যেতিয়া ঘোষণা কৰি দিব যে অমুক দিনত ফৰ্ম কিন্তু লোৱা হ'ব আৰু সেইদিনা কিন্তু আপোনালোকে জমা দিব লাগিব আৰু সেইভাবে আপোনালোকে এতিয়াই ফৰ্মসমূহ ৰেডি কৰি ৰাখক সাজু কৰি ৰাখক আৰু উপযুক্ত নথিসমূহ সাজু কৰি ৰাখক আৰু ফৰ্মসমূহ জমা দিলে কিন্তু আপোনালোকে 10000 টকা লাভ কৰিব আৰু আকৌ যিসকলে ভাল ব্যৱহাৰ কৰিব এই 10000 টকাৰে তেওঁলোকক আকৌ 25000 টকা প্ৰদান কৰিব আৰু তাৰে 12500 টকা অসম চৰকাৰে দিব আৰু 12500 টকা বেংকৰ পৰা আপোনালোকে সুদ হিচাপে ল'ব লাগিব আৰু সেই 12500 টকা কিন্তু আপোনালোকে উভতাই দিব লাগিব আৰু 12500 টকা আপোনাক যি চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে সেইখিনি আপোনাৰ উভতাই দিব নালাগে আপুনি সেই হিচাপে সেই বিনামূলীয়া হিচাপে কিন্তু আপুনি লাভ কৰিব চৰকাৰৰ ফালৰ পৰা সো আশা কৰিলো ভিডিওটো আপোনালোকৰ বাবে বহুত হেল্পফুল হৈছে এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিও পাই থাকিবলৈ পেজটো ফলো কৰি ৰাখক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিওটো এটা শেয়াৰ কৰি আনকতে সুযোগ কৰি দিয়ক আকৌ লগ পাম অন্য এটা ভিডিও সো আজিলৈ মানে বাই বাই